গোলাঘাটত আছে অসমৰ আটাইতকৈ পুৰণি গছজোপা। গছজোপাৰ বয়স বৰ্তমান 600 বছৰ। গিলাগছ নামৰ গছজোপা আছে গোলাঘাট নগৰৰ মাজমজিয়াত। হজৰত দৰগাহ শ্বৰীফ মাজাৰ চৌহদত আছে এই পুৰণি গছজোপা। মাজাৰৰ 7 বিঘা ভূমিৰ চাৰিওফালে আগুৰি আছে লতাজাতীয় গছজোপাই। বন বিভাগৰ হেৰিটেজ ট্ৰিজ অফ আছাম নামৰ গ্ৰন্থখনত উল্লেখ আছে এই কথা। যোৱা ফেব্ৰুৱাৰী মাহত প্ৰকাশ হৈছিল গ্ৰন্থখন। গছজোপাক স্বীকৃতি প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে মাজাৰ পৰিচালনা সমিতিয়ে। ব্ৰিটিছ শাসনকালৰ বহু উত্থান পতনৰ সাক্ষী এই গছজোপা। ছাত্ৰ ছাত্ৰীসকলকো এই গছজোপাৰ সন্দৰ্ভত গৱেষণাৰ আহ্বান। আমি গম পোৱা মতে অসম চৰকাৰৰ অধীনত থকা চিলভিকালচাৰিষ্ট ডিপাৰ্টমেণ্ট এটা আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এনভাইৰনমেণ্টেল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধীনত। সেই চিলভিকালচাৰিষ্ট ডিপাৰ্টমেণ্টে আমাৰ লংগৰচা আউলীয়া মাজাৰ প্ৰাংগণত থকা এবিধ ঘিলাগছৰ লতা, যিটো লতাই গোটেই সমগ্ৰ আমাৰ এই দৰগাহ শ্বৰীফ মাজাৰ যে আমাৰ এৰিয়া আছে সম্পূৰ্ণ আগুৰি আছে। সেই গছজোপাক তেখেতসকলে পৰীক্ষা নিৰীক্ষা কৰি 600 বছৰীয়া পুৰণি বুলি তেখেতলৈ স্বীকৃতি প্ৰদান কৰিছে। আমি ভাল পাইছোঁ, অতিকৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। এই গোলাঘাটৰ বাবে এটি গৌৰৱৰ কথা যে গোলাঘাটত ইমান বয়সৰ এজোপা গছ আছে। গোলাঘাট মাজমজিয়াত চানমাৰীস্থিত লংগৰচা আউলীয়াৰ মাজাৰ প্ৰাংগণত এইটো বৰ অত্যন্ত গৌৰৱৰ কথা, খুবেই ভাল লাগিছে। মই ভাবোঁ এই গছজোপাৰ ওপৰত ভিত্তি কৰি হয়তো উঠি অহা প্ৰজন্মই নতুন নতুন কিবা তথ্য পৰীক্ষা নিৰীক্ষা দিও এইটো মানে বনানীকৰণৰ লগত জড়িত হয়তো কৰিব পাৰে। তেওঁলোকে এইটো কিবা আহিলা পাব। যদি কোনোবা ইচ্ছা প্ৰকাশ কৰে আহি কৰিব পাৰিব। এইটো উঠি অহা প্ৰজন্মৰ কাৰণে খুব ভাল কথা হ'ব। অত্যন্ত আমি সুখী অনুভৱ কৰিছোঁ আৰু আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চিলভিকালচাৰিষ্ট ডিপাৰ্টমেণ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট অসম চৰকাৰ, আমি তেওঁলোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যে আমাৰ এই গোলাঘাট চানমাৰীস্থিত লংগৰচা আউলীয়া মাজাৰ প্ৰাংগণত থকা এই 600 বছৰীয়া পুৰণি ঘিলা গছজোপাৰ যি লতাই লতাক 600 বছৰ বুলি তেখেত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।